সৰ্পদংশন এটা দুৰ্ঘটনা। এইটো কোনো কপালৰ লিখন নহয়। ঘৰামাৰী বালিত পৰাৰ পৰা এটা সৰু শিশু 9 বছৰ চুফিয়ান মোক তেওঁৰ পৰিয়ালৰ মানুহে ফোন কৰিলে যে দাদা আমাৰ ল'ৰাটোক খাপে খুলিছে। মই কোনো কথা নাই, ডাইৰেক্ট কৈছোঁ, এটা কথা কৈছোঁ, মিছনত আনক চিকিৎসা আছে, ভাল হৈছে। আৰু চুফিয়ানক অনা হ'ল আৰু আমাৰ এইসকলে চিকিৎসা আৰম্ভ কৰিলে, যিসকলৰ ওপৰত আমি সদায় আশা কৰোঁ। আৰু ইমান সুন্দৰ চিকিৎসা আৰম্ভ হ'ল, তাক 10টাকৈ এণ্টিভেনম দিয়া হ'ল আৰু চুফিয়ান এতিয়া সম্পূৰ্ণ সুস্থ। পানীৰ তলত কিবা সোমাই গৈছিলে, ল'ব গৈছিলোঁ, কাটি দিলে টেবুলৰ তলত। তুমি চুইছিলা? মই দেখাও নাই খাপটো। দেখা নাই? কামলৈ বিষাইছে নে? বহুত বিষাইছে। বহুত বিষাইছে? এতিয়া নাই বিষোৱা। হে? এতিয়া নাই বিষোৱা। নাই বিষয়? ডক্টৰ আংকুল চবে ঠিক কৰি দিছে ন? ভাল কৰি দিছে ন? কেজুৱেলিটিত 10টাকৈ এণ্টিভেনম দিয়া হ'ল। তাৰপিছতে আমাৰ পিডিয়াট্ৰিক আইচিইউত অনা হ'ল। অনাৰ পাছত এতিয়া চুফিয়ানে সুস্থ আছে। মানুহক অন্ধবিশ্বাস যিটো আছে, সৰ্পদংশন চিকিৎসা, দুটা বস্তুৰ মাজত সদায় আমাৰ এটা ভুল ধাৰণা আছে। আগতকৈ এতিয়া সৰ্পদংশনো কমিছে নাই? আগতকৈ বহুত কমিছে ন? মানুহ সজাগ হৈছে। আজি হস্পিটেলত অনা হৈছে, নহ'লে আগতে বেজবেজালি কৰে। বেজবেজালি কৰিব নালাগে, হস্পিটেলত আনিব লাগে। এইটোৱে নহয় যে ভাল ভিতৰত যাম কাৰণে আজিকালি চব চৰকাৰে সুবিধা দিছে, চবতে এণ্টিভেনম পোৱা যায়, চব হস্পিটেলতে সুবিধাবিলাক ল'ব লাগে। যোনটো জেগাত আপে ঘটিছে সেইটো জেগাটো আপোনাৰ গোলা পৰি যাব, কিন্তু লাহে লাহে সেইটো ড্ৰেছিং কৰিব লাগিব, মেকআপ হৈ যাব, পিছত ভাল হৈ যাব। সেইকাৰণে মই কৈ আছোঁ, সৰ্পদংশন কোনো অন্ধবিশ্বাস, সৰ্পদংশন এটাই হয় দুৰ্ঘটনা, এক্সিডেণ্ট বুলি ধৰক। যেনেকৈ আমাৰ ৰাস্তাত গাড়ীৰ এক্সিডেণ্ট হ'লে আমি 108 মাতো, এম্বুলেঞ্চ মাতো, হস্পিটেল আহোঁ। সেই সৰ্পদংশন হৈছে আপুনি বেজবেজালি নাপাই ডাইৰেক্ট হস্পিটেল হওক। আৰু এনেকেই আমি চিকিৎসা আৰম্ভ কৰিলে সৰ্পদংশন এদিন শূন্য হৈ যাব। সি নিজৰ পঢ়া টেবুলত পঢ়ি আছিলে, পিছত তলত কিবা সি চাৰ্ট পেপাৰ বিচাৰি অলপ হাতটো তলত পৰোঁতে মানে তাক সাপে খুটিলে। পিছত মইতো ঘৰত নাছিলোঁ, মই নামাজত গৈছিলোঁ। নামাজৰ পৰা অহাৰ পিছতে মই গম পালোঁ যে সাপে খুটিলে। বেছি নাই 5 মিনিট পিছত আহিছিলোঁ মই। আৰু তেতিয়া মানে লগালগি মোৰ দাদা এজন আছিলে, ভাগিন আছিলে, আছিল, সকলোৱে মানে তাড়াতাড়ি গাড়ী লৈ আনিলোঁ তাক মিছন হস্পিটেলত। আৰু অনাৰ লগে লগে মানে বহুত সঁহাৰি পালোঁ। আৰু চব কৰ্মকৰ্তাসকলে মানে প্ৰথমে মানে মোৰ কাম কৰিলে, ইমাৰ্জেঞ্চি ৰুমত সুমিয়াই প্ৰথমে মোৰ কাম কৰিলে। আৰু খুব ভালকৈ, খুব ভাল ব্যৱহাৰ কৰি তেওঁলোকে মোৰ ল'ৰাটোক চিকিৎসা কৰিলে। আৰু বৰ্তমানলৈকে ভালাই দিলে, বহুত সুস্থ আছে ল'ৰাটো। সৰ্পদংশন এটা দুৰ্ঘটনা। এইটো কোনো কপালৰ লিখন নহয়। ঘৰামাৰী বালিত পৰাৰ পৰা এটা সৰু শিশু 9 বছৰ চুফিয়ান মোক তেওঁৰ পৰিয়ালৰ মানুহে ফোন কৰিলে যে দাদা আমাৰ ল'ৰাটোক খাপে খুলিছে। মই কোনো কথা নাই, ডাইৰেক্ট কৈছোঁ, এটা কথা কৈছোঁ, মিছনত আনক চিকিৎসা আছে, ভাল হৈছে। আৰু চুফিয়ানক অনা হ'ল আৰু আমাৰ এইসকলে চিকিৎসা আৰম্ভ কৰিলে, যিসকলৰ ওপৰত আমি সদায় আশা কৰোঁ। আৰু ইমান সুন্দৰ চিকিৎসা আৰম্ভ হ'ল, তাক 10টাকৈ এণ্টিভেনম দিয়া হ'ল আৰু চুফিয়ান এতিয়া সম্পূৰ্ণ সুস্থ। পানীৰ তলত কিবা সোমাই গৈছিলে, ল'ব গৈছিলোঁ, কাটি দিলে টেবুলৰ তলত। তুমি চুইছিলা? মই দেখাও নাই খাপটো। দেখা নাই? কামলৈ বিষাইছে নে? বহুত বিষাইছে। বহুত বিষাইছে? এতিয়া নাই বিষোৱা। হে? এতিয়া নাই বিষোৱা। নাই বিষয়? ডক্টৰ আংকুল চবে ঠিক কৰি দিছে ন? ভাল কৰি দিছে ন?